So, hello everyone, welcome back to the channel. So, এতিয়া তোমালোকৰ আসামৰ তোমালোকৰ কাউন্সেলিং ষ্টাৰ্ট হৈ গৈছে। সো এতিয়াটো কাউন্সেলিংটো তোমাৰ ৰেজিষ্ট্ৰেশ্যন আৰু তোমাৰ ডকুমেণ্টছ আপলোড হৈ আছে এতিয়া বৰ্তমান আৰু 29 জুলাইলৈ থাকিব এইটো। চ' যিসকলে কৰা নাই ৰেজিষ্ট্ৰেশ্যন আৰু ডকুমেণ্টছ আপলোড সেইসকলে জল্দি কৰি লওক। 29 জুলাইলৈ টাইম আছে এতিয়াও, চ' কৰি ল'লে হ'ল। চ' আজি আমি ভিডিঅ'টো ডিছকাছ কৰিম কি তোমালোকৰ আফটাৰ 29 চ' তোমালোকৰ চইচ ফিলিং ষ্টাৰ্ট হৈ যাব। চ' চইচ ফিলিং কেনেকৈ কৰিব লাগে আৰু কেনেকৈ চইচ দিব লাগে যাতে তোমালোকে বেষ্ট কলেজ পোৱা আৰু চ' আজি মই ভিডিঅ'টো ডিছকাছ কৰিম। চ' ফাৰ্ডাৰ ডিলে নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। চ' এতিয়া বৰ্তমান চাব পাৰা তোমালোকৰ ৰেজিষ্ট্ৰেশ্যন চলি আছে আৰু তাৰপিছত ডকুমেণ্টছ আপলোডো কৰিব লাগে। চ' এইটো বৰ্তমান 24 to 29 জুলাইলৈ হৈ যাব। আৰু নেক্সট তোমালোকৰ থাকিব নেক্সট কৰিব লাগিব তোমালোকৰ চইচ ফিলিং। চ' চইচ ফিলিং হ'ব তোমালোকৰ 30 জুলাইৰ পৰা 2 আগষ্টলৈকে চইচ ফিলিং চলিব। তাৰপিছত তোমালোকৰ হ'ব চইচ লকিং, যিটো আমাৰ 2 আগষ্টত হ'ব। যিটো চইচ দিছিলা সেই চইচটো তোমালোকে লক কৰি দিব লাগিব। তাৰপিছত নেক্সট তোমালোকৰ ৰিজাল্ট দি দিব 6 আগষ্টত। চ' এইটোৱে তোমালোকৰ ফ্ল' চাৰ্টটো তোমালোকে চাই লওক। এতিয়া তোমালোকৰ চইচ ফিলিংটো যদি চাওঁ আমি চইচ ফিলিংটো কেনেকৈ কৰিব লাগে। চ' প্ৰথমতে তোমালোকৰ আহিব ইয়াত তোমালোকে যেতিয়া DME-টো খোলাৰ পিছত তাতে তোমাৰ যিদিনা চইচ ফিলিং ষ্টাৰ্ট হয় সেইদিনা তোমালোকৰ চিট মেট্ৰিক্সটো ৰিলিজ কৰি দিব। চ' এতিয়া বহুতে সুধিছিল কি ডাউট আছিল কি তোমালোকৰ প্ৰাগজ্যোতিষপুৰখন খুলিব নে নাই। চ' যিহেতু তোমালোকৰ অল ইণ্ডিয়া কাউন্সিলিঙত দিয়া নাই প্ৰাগজ্যোতিষপুৰ, চ' বহুত কম চান্স আছে কি তোমালোকৰ আসামতো দিয়ে, কিন্তু হ'লেও হোপ কৰিব পাৰি আৰু তোমালোকৰ যেতিয়া আসামৰ চিট মেট্ৰিক্সটো দি দিয়ে তেতিয়াহ'লে তোমালোকে গম পাবা। আৰু তাৰপিছত কি কৰিব লাগিব, তুমি এইটো লগ ইন কৰিব লাগিব তাতে ৱেবছাইটত যাইলে। তাত এপ্লিকেশ্যন নাম্বাৰ বা ইউজাৰ নেম দিলে তাৰপিছত পাছৱৰ্ড যিটো জেনেৰেট কৰিছিলা কাউন্সিলিঙৰ সময়ত মানে ৰেজিষ্ট্ৰেশ্যনৰ সময়ত আৰু ডেট অফ বাৰ্থ দিলে লগ ইন কৰিলে হ'ল। চ' তাৰে ওপৰত কিছুমান ইনষ্ট্ৰাকশ্যন থাকে। চ' ইনষ্ট্ৰাকশ্যনখিনি মই কৈ দিছোঁ কি আছে এইবোৰ তোমালোকে চাব পাৰা। ডেট অফ বাৰ্থ এইবোৰ দিলে লগ ইন কৰিব লাগিব। নেক্সট তোমালোকে যদি ইয়াত লেখা আছে কি তোমালোকে যিটো চইচ দিয়া আৰু তোমালোকে লক কৰি দিয়া, লক কৰাৰ পিছত তোমালোকৰ প্ৰিফাৰেঞ্চখিনি লক কৰাৰ আগতে তোমালোক ভালকৈ চাই ল'ব দিছে আৰু সেইটো লিখা আছে। আৰু কি তোমালোকে একদম এটলিষ্ট এটা তোমালোকে প্ৰিফাৰেঞ্চ দিবই লাগিব। যোন তোমালোকে প্ৰিফাৰেঞ্চ নিদিয়া তেনেহ'লে তোমালোকৰ কাউন্সিলিং প্ৰচেছটো কাউন্সিলিং নকৰা বুলি ধৰা হ'ব। চ' চইচ তোমালোকে এটা হ'লেও এটলিষ্ট এটা চইচ হ'লেও দিবই লাগিব। চ' নেক্সট দিন চাওঁ আমি আৰু ইম্পৰ্টেণ্ট কি লিখা আছে তোমালোকৰ ইয়াত লেখা আছে কি তোমালোকৰ এইটো মই দেখাই আছোঁ তোমাক পিছত কেনেকৈ মানে চইচটো দিব লাগে সেইটো দেখাই আছোঁ। আৰু নেক্সট ইয়াত আছে দিয়াৰ ইজ ন' লিমিট অফ চইচ, তোমালোকে যিমান চইচ আছে সিমান চইচ দিব পাৰিবা। আৰু তাৰপিছত কি আছে তাৰপিছত তোমালোকৰ চইচ ফিলিং দিয়াৰ পিছত তোমালোকে প্ৰিফাৰেঞ্চটো লক কৰি দিব লাগিব। নেক্সট যিসকলে তোমাৰ লক নকৰে মানে প্ৰিফাৰেঞ্চটো সেইটো অট'মেটিকেলি তোমালোকৰ আগতে ছেভ হৈ থাকে। ছেভ কৰাটোৱে তোমালোকৰ লক হৈ যাব আৰু অট'মেটিকেলি। চ' আৰু এইটো কি তোমালোকৰ লক কৰাৰ আগত তুমি প্ৰিফাৰেঞ্চটো চেঞ্জ কৰি থাকিবা বহুত। আৰু তাৰপিছত কি আৰু তোমালোকৰ এইটো এডভাইচ এটা লিখা আছে কি তোমালোকৰ আগতে তোমালোকৰ লিষ্ট এটা বনাই লোৱা তোমালোকৰ কেনেকৈ চইচ দিবা সেইটো লিখা আছে। চ' তোমালোকে এইটো চাব পাৰা প্ৰিফাৰেঞ্চ কোডটো কি আছে। এইটো তোমালোকৰ যেতিয়া তোমাৰ কাউন্সিলিং হেৰি হ'ব চইচ ফিলিং হ'ব তেতিয়া আহি যাব। এইটো কোড নাম্বাৰ চাব পাৰা তোমালোকৰ আসাম মেডিকেল কলেজৰ 101, গুৱাহাটী মেডিকেল কলেজৰ 102। চ' তেনেকৈ বেলেগ কলেজৰ তোমালোকৰ কোড এটা থাকে, সেই কোডটো দিব লাগিব। আৰু তোমালোকৰ ডেণ্টেল কলেজৰ চাব পাৰা 201, 2 আৰু 3 আৰু তিনিচুকীয়া মেডিকেল কলেজ যিটো ইয়াৰ আগৰবাৰ এড হৈছিল। চ' তেনেকৈ এইটো আৰু এবাৰ প্ৰাগজ্যোতিষপুৰ মেডিকেল কলেজ এড হয়। চ' তেনেকৈ তোমালোকৰ এইটো হৈ যাব 114। চ' 14খন মেডিকেল কলেজ হৈ যাব আসামত। চ' এইকেইটা কোড আছে। আৰু নেক্সট তোমালোকে যে এইটো চোৱা এতিয়া প্ৰিফাৰেঞ্চটো কেনেকৈ দিওঁ। চ' তোমালোকে কি হ'ব নেক্সট এইটো লগ ইন কৰাৰ পিছত তোমালোকে এইটো আহি যাব যে প্ৰিফাৰেঞ্চ 1 থাকিব। চ' ইয়াত এনেকৈ কলেজত মাৰি দিবা, কলেজত মাৰি দিয়াৰ লগে লগে এনেকৈ আহি যাব চব কোডবোৰ আহি যাব। চ' ছাপ'জ মই প্ৰথমতে গুৱাহাটী মেডিকেল কলেজ দিলোঁ, গুৱাহাটী মেডিকেল কলেজ দিয়াৰ লগে লগে ইয়াত প্ৰিফাৰেঞ্চ 1ত গুৱাহাটী মেডিকেল কলেজ আহি গ'ল, এনেকৈ আহি যাব। চ' তাৰপিছত নেক্সট ধৰা মই ছাপ'জ চিলেক্ট কৰিলোঁ আসাম মেডিকেল কলেজ। চ' আসাম মেডিকেল কলেজ এনেকৈ আহি যাব। নেক্সট আৰু তেনেকৈ যিমান কলেজ আছে চব চিলেক্ট কৰি যাই থাকিবা এনেকৈ চোৱা চব তোমাৰ কলেজবোৰ আহি যাব। যিমান কলেজ আছে তোমাৰ কোনো লিমিট নাই কি কলেজ ইমানে দিব পাৰোঁ। চ' যিমান কলেজ আছে চব কলেজ দিব পাৰিবা। আৰু লাষ্টৰ ফালে তোমালোকে BDS কেইখনো দি দিবা। যিসকলে মানে মাৰ্কছ বৰ্ডাৰ লাইনত আছে সেইসকলে মই প্ৰিফাৰ কৰিম কি BDS কলেজ কেইখনো দি দিবা। আৰু লাষ্টত তোমালোকে প্ৰিফাৰেঞ্চটো ছেভ কৰি থৈ দিবা। আৰু যেতিয়া তোমাৰ লকৰ আহি যায়, লক আহি গ'লে তুমি ফাইনেল ছাবমিট কৰি দিবা, তোমাৰ চইচটো লক হৈ যাব। চ' তোমাৰ তেনেকৈ এইটো তোমাৰ চইচ ফিলিংটো হৈ যাব। চ' এতিয়া যে আমি নেক্সট চাওঁ তোমালোকে প্ৰিফাৰেঞ্চটো কেনেকৈ বনাব লাগে। চ' কিছুমান ফেক্টৰ আছে যি ফেক্টৰত তোমালোকে কলেজ ডিপেণ্ড কৰে। চ' এইটো আমি ফেক্টৰকেইটা চাই লওঁ কি আছে। চ' তোমালোকৰ প্ৰথমটো ডিপেণ্ড কৰিব তোমালোকৰ কলেজ চুজ কৰাতে কি তোমালোকৰ মাৰ্কছ কিমান আছে, ষ্টেট ৰেংক কিমান আছে সেইটো তোমালোকৰ ডিপেণ্ড কৰিব ফাৰ্ষ্ট। কিছুমানে যে বহুত ভাল মাৰ্কছ আছে সেইসকলে ভাল কলেজ পাই যাব। চ' তুমি টপ মেডিকেল কলেজ চুজ কৰিবা অফক'ৰ্ছ। চ' কেটেগৰীৰ ওপৰত ডিপেণ্ড কৰে। তোমালোকে জেনেৰেলৰ কাট অফ হ'বলৈ চাই যায়। চ' এইটোৰ কাৰণে বহুত ডিপেণ্ড কৰে।
তাৰপিছত তোমালোকে কাষ্ট যিসকলৰ আছে OBC SC ST প্লেন ST হেল চ' সেইসকল কম্পেয়াৰটিভলি জেনেৰেল তোমালোকৰ কাট অফ অলপ কম যায় চ' সেইকাৰণৰ সেইটোৰ ওপৰত ডিপেণ্ড কৰে নেক্সট যে আমাৰ চাওঁ ফিজ ষ্ট্ৰাকচাৰৰ ওপৰতো কিছুমান ডিপেণ্ড কৰে আৰু কলেজ যেনেকৈ GMC AMCৰ 19,000 হয় এডমিশ্যন ফিজ আৰু আদাৰ কলেজত 24,900 অলমষ্ট মতলব ছেমে হয় আৰু ফিজ ষ্ট্ৰাকচাৰটো আৰু যদি তোমালোকৰ বন ছাৰ্ভিচৰ কথা কওঁ বন ছাৰ্ভিচৰ কি হয় তোমাৰ কম্পালচৰি 1 year ৰুৰেল ছাৰ্ভিচ তুমি কৰিব লাগিব আফটাৰ MBBS আৰু তোমালোকৰ বন পেনাল্টি কি তোমালোকে যে 5 year গভৰ্ণমেণ্ট ছাৰ্ভিচ নিদিয়া তোমালোকে 30 lakhs পে' কৰিব লাগিব চ' এইটোও তোমাৰ বন চব কলেজৰ কাৰণে ছেম হয় চ' এইটো ইমান এটা ডিপেণ্ড নকৰে নেক্সট দিন আমাৰ ফেক্টৰ চবতছে মেইন ডিপেণ্ড কৰে এইটো হ'ল তোমালোকৰ লোকেশ্যন তোমালোকক প্ৰিফাৰ কৰিবা কি কলেজ যোনবিলাক তোমালোকৰ হোম টাউনৰ ওচৰত আছে সেইটো কলেজ চুজ কৰিবা সাপোজ তোমালোকক চিটি লাইফ লাগে চ' চিটি লাইফ লগাৰ কাৰণে তোমালোক যিসকল কলেজ তোমালোকৰ GMCৰ ওচৰত আছে চ' এইটো কলেজ চুজ কৰিবা যেনেকৈ তোমাৰ নলবাৰী হওক নগাঁও হওক আৰু তোমালোকৰ তেজপুৰ সেইবোৰ তোমালোকৰ গুৱাহাটীৰ ওচৰতে হয় চ' তেনেকৈ চিটি লাইফ লাগে যেন গুৱাহাটী চুজ কৰিবা আৰু কলেজ যেনেকৈ কিছুমান ডিফু কোকৰাঝাৰ তিনিচুকীয়া লখিমপুৰ সেইবোৰ কি অলপ লেছ ক্ৰাউডেড এৰিয়া হয় চ' তাতে চিম্পল লাইফষ্টাইল আছে চ' সেইসকল ইমান চিটি লাইফ নাপাবা তোমালোকে কিন্তু তাত অলপমান হেৰিটো কম হয় ক্ৰাউডটো কম হয় চ' তাতে অলপমান শান্তি লাইফ পায় আৰু তোমালোকৰ AMCটো তেনেকুৱা অলপমান চিটি লাইফটো কম আছে চ' নেক্সট দিন আমি চাওঁ ক্লিনিকেল এক্সপ'জাৰৰ ওপৰত ডিপেণ্ড কৰে যেনেকৈ তোমাৰ অল্ড কলেজ হওক তোমালোকৰ সেইবোৰত তোমালোকৰ পেচেণ্ট লোডটো অলপমান বেছি পাবা আৰু তাত তোমালোকৰ PG ষ্টুডেণ্টো পাবা চ' PG ষ্টুডেণ্ট পাবা বহুতখিনি হেল্প পাবা আৰু নিউ কলেজত কি অলপমান কিছুমান এতিয়া বৰ্তমান হৈছে আৰু কিছুমান পেচেণ্ট লোডটো আছে নৰ্মেলে আছে ইমান কমো নহয় আৰু পেচেণ্ট লোডটো আছে তাত কি হ'ব তোমাৰ PG ষ্টুডেণ্ট মানে নাপাবা আৰু চ' সেইটোৰ ক্ষেত্ৰত অলপমান ডিছএডভান্টেজ আহি যায় বাকীটো পেচেণ্ট লোডটো থাকিবই আৰু তোমাৰ এটা এডভান্টেজ কি তোমাৰ এতিয়া PG ষ্টুডেণ্টে তোমালোকক নিশিকাব তোমাক ডাইৰেক্ট প্ৰফেচৰে তোমালোকক শিকাব চ' সেইটো এটা এডভান্টেজ হৈ যায় আৰু নিউ কলেজবোৰত আৰু তোমাৰ যেতিয়া একাডেমিক চালে তোমাৰ অল্ড কলেজত কি হয় তোমালোকৰ ছিনিয়ৰ্ছ থাকিব বেছিকৈ চ' ছিনিয়ৰ্ছৰ পৰা তোমালোকে হেল্প পাবা তাৰপিছত তোমালোকে একাডেমিক্স অল্ড কলেজ মহান বহুত ভালে হয় আৰু কাৰণ টপ ষ্টুডেণ্ট মহান তাত যায় আৰু নিউ কলেজ চাওঁ তোমালোকৰ ন' ডাউট একাডেমিক্স এতিয়া বহুত কলেজৰে ভালে আছে তোমালোকৰ যেনেকৈ চাব পাৰা লখিমপুৰ চাব পাৰা তোমালোকে ডিফু চাব পাৰা চ' ৰিজাল্ট বহুত ভাল কৰি আছে চ' এইটো ক্ষেত্ৰত একাডেমিক্সতো ভালে চলি আছে আৰু কিন্তু তাত কি পাবা অলপমান ছিনিয়ৰ কম থাকিব চ' ছিনিয়ৰৰ পৰা ইমান এটা হেল্প নাপাবা আৰু কিন্তু তোমালোকৰ তাত এটা বস্তু এডভান্টেজ হ'ব কি তোমালোকৰ অলপ ৰেগিংটো কম পাবা আৰু ৰেগিংটো তাত কম হ'ব কাৰণ ছিনিয়ৰ নাথাকে ইমান চ' নেক্সট দিন চাওঁ আমাৰ নেক্সট ফেক্টৰটো হ'ল তোমালোকৰ হোষ্টেল লাইফ আৰু কেম্পাছ তুমি ইনফ্ৰাষ্ট্ৰাকচাৰ যেন কওঁ অল্ড কলেজবোৰ কি হ'ল তোমাৰ হোষ্টেলবোৰ অলপমান জাষ্ট মানে পুৰণা হৈ গৈছে সেইকাৰণে অলপমান হোষ্টেলটো অলপমান বেয়া পাবা আৰু কিন্তু নিউ কলেজত কি হয় তোমালোকৰ ইনফ্ৰাষ্ট্ৰাকচাৰ বহুত হয় নতুন হয় চ' সেইটোত ফেচিলিটি বহুত পাবা আৰু ইনফ্ৰাষ্ট্ৰাকচাৰো বহুত ভাল থাকিব আৰু চ' এতিয়া যেন মই কওঁ কিবোৰ পইণ্টছ তোমালোকে কনচিডাৰ কৰিব লাগে কলেজৰ কাৰণে চ' ফাৰ্ষ্ট হ'ল তোমালোকৰ লোকেশ্যনটো চাবা লোকেশ্যন যিমান পাৰা সিমান কলেজ তোমালোকৰ হোম টাউনৰ ওচৰতে ল'বা তোমালোকৰ কিয় কৈছোঁ এইটো তোমালোকৰ যিমান হোম টাউনৰ ওচৰত ল'বা কলেজ সিমানৰ তোমালোকৰ সুবিধা হ'ব কাৰণ কেতিয়াবা তোমাৰ ঘৰত কিবা প্ৰব্লেম হৈ যাব পাৰে চ' কলেজ দূৰত আছে তোমালোকৰ অহা যোৱাত প্ৰব্লেম হ'ব পাৰে চ' এইটো কাৰণে যিমান পাৰা তোমালোকে হোম টাউনৰ ওচৰত ল'বা কলেজ আৰু যদি তোমালোকক চিটি লাইফ লাগে তোমালোকে গুৱাহাটীৰ ওচৰত ল'বা কলেজ নেক্সট দিন আমি চাওঁ নেক্সট হ'ল আমাৰ অল্ড কলেজ তোমালোকৰ কি হ'ব তাত একাডেমিক্স ভাল পাবা বেছি তো ছিনিয়ৰ্ছ বেছি পাবা আৰু PG ষ্টুডেণ্ট পাবা তাত বেছিকৈ এতিয়া নিউ কলেজত কি হয় একাডেমিক্স ভালে হয় ন' ডাউট ভালে হয় একাডেমিক্স এতিয়া ভালে হৈছে তাত তোমালোকে ছিনিয়ৰ অলপমান কম পাবা আৰু জাষ্ট আৰু ইনফ্ৰাষ্ট্ৰাকচাৰ আৰু হোষ্টেল যিটো তোমালোকৰ 5 বছৰ যিহেতু থাকিবা চ' ইনফ্ৰাষ্ট্ৰাকচাৰ আৰু হোষ্টেলটো বহুত এটা ডাঙৰ ফেক্টৰ হৈ পৰে চ' এইটো তোমালোকে ইয়াত ভালে পাবা নিউ কলেজবোৰত চ' সেইটো এটা ফেক্টৰ তোমালোকে কনচিডাৰ কৰিব পাৰা আৰু তোমালোকে পেচেণ্ট ফ্ল'টো চাব পাৰা তোমালোকৰ যিহেতু পুৰাণ কলেজবোৰৰ পেচেণ্ট ফ্ল' বহুত ভাল পাবা চ' তোমালোকৰ ক্লিনিকেল এক্সপ'জাৰ বেছি হ'ব আৰু নিউ কলেজবোৰ এতিয়া বৰ্তমান হৈয়ে আছে আৰু তোমাৰ প্ৰগ্ৰেছত আছে চ' এইবোৰ পইণ্ট তোমালোকে কনচিডাৰ কৰিব পাৰা আৰু তোমাৰ কলেজ চুজ কৰাতে চ' এতিয়া যদি মই এটা চইচ কওঁ যদি মোৰ এক্সাম্পল এটা লওঁ ছাপ'জ মোৰ মাৰ্কছ আহি আছে ইমান মোৰ মাৰ্কছ আহি আছে তোমালোকৰ 510 এইবাৰ চ' মই কলেজ পাওঁ তোমালোকৰ ফাৰ্মাচী পাওঁ TMC পাওঁ আৰু মোৰ হোম টাউন হ'ল নলবাৰী চ' মোক যদি চইচ দিয়া হয় মোৰ তাত দুটা চইচ থাকিব ফাৰ্ষ্ট এইটোতো দিয়ে দিম আমি GMC AMC যিহেতু টপ কলেজ সেই তিনিটা আমি ওপৰত ৰাখি দিম চ' মোৰ তাত চইচ আছে কি মই ফাৰ্মাচী চুজ কৰিব পাৰিম কাৰণ ফাৰ্মাচী তোমাৰ নলবাৰীৰ ওচৰতে হয় আৰু তাৰপিছত TMC চুজ কৰিব পাৰিম আৰু নতুবা মই NMC চুজ কৰিব পাৰোঁ নলবাৰী মেডিকেল কলেজ চুজ কৰিব পাৰোঁ ফাৰ্মাচী চুজ কৰিম চ' মোক যদি চইচ দিয়া হয় মই অফক'ৰ্ছ মই NMC চুজ কৰিম কাৰণ মোৰ এইটো হোম টাউনৰ ওচৰতে হয় বেছি ওচৰত হৈ যাব মানে মোৰ ঘৰৰ নলবাৰীত হয় চ' NMC ওচৰত হৈ যাব চ' মই এইটো চুজ কৰিম যিহেতু তোমালোকৰ ইনফ্ৰাষ্ট্ৰাকচাৰো বহুত ভাল চ' সেইটো কাৰণে মই NMC বেছিকৈ প্ৰিফাৰ কৰিম আৰু তোমালোকৰ ছিনিয়ৰ্ছো কম আছে চ' অলপমান মানে
সেইটো গম পাম আৰু এটা ডাউট সুধিছিল কি তোমালোকৰ এইটো GMC AMC আৰু GMC যে মই এনেকৈ দিওঁ তো কিবা প্ৰব্লেম হ'ব নেকি সো তোমাৰ যে ইমান মাৰ্কছ আহি আছে তোমালোকৰ GMC সিট ফিল হৈ গ'ল AMC সিট ফিল হৈ গ'ল আৰু GMC ৰ সিট ফিল হৈ গ'ল সো এই তিনটা তোমাৰ কাটা যাব যাইলে তোমাৰ ফাৰ্মাসি কি হৈ যাব তোমাৰ ফাৰ্স্ট প্ৰিফাৰেন্সত আহি যাব সো কোনো প্ৰব্লেম নহয় তেনেকৈ ফাৰ্স্ট প্ৰিফাৰেন্সত যে GMC দাও AMC দাও তেনেকৈ কোনো প্ৰব্লেম নহয় মই এইটোৱে দিছিলোঁ GMC AMC তেনেকৈ চুজ কৰি গৈছিলোঁ সো এতিয়া নেক্সট কিছুমান ডাউটছৰ কথা সুধো ডাউটছৰ কথা কওক যিটো অলপ মানে ফ্ৰিকুৱেণ্টলি সুধি আছে আৰু সো ডাউটছবোৰ ৰাখি তোমাৰ ফাৰ্ষ্ট ৰাউণ্ডত যে মই এডমিশ্যন লৈ লওঁ ছাপ'জ মই কলেজ পাই গ'লোঁ সো এডমিশ্যন লৈ ল'লোঁ সো ছেকেণ্ড ৰাউণ্ডত পাৰ্টিচিপেট কৰিব পাৰিম নে নাই অফক'ৰ্ছ তোমালোকে ছেকেণ্ড ৰাউণ্ডত পাৰ্টিচিপেট কৰিব পাৰিবা তোমাৰ নেক্সট আপগ্ৰেড কৰিলে হ'ল নিউ কলেজ দিলে আৰু নেক্সট যে তোমালোকৰ নেক্সট আৰু এটা কুৱেশ্যন আছে কি তোমালোকৰ ফাৰ্ষ্ট ৰাউণ্ডত যে BDS পাওঁ আৰু এডমিশ্যন লৈ লওঁ সো নেক্সট ৰাউণ্ডত MBBSৰ কাৰণে এপ্লাই কৰিব পাৰিম নেকি তুমি পাৰিবা তুমি যে BDSত তোমালোকে এডমিশ্যন লৈ লওঁ তোমালোকে MBBSৰ কাৰণে আপগ্ৰেড কৰিব পাৰিবা চিয়'ৰ আৰু যেন তোমালোকৰ ফাৰ্ষ্ট ৰাউণ্ডত যে এডমিশ্যন নলওঁ মই ছাপ'জ ধৰা মই BDS পালোঁ সো BDSৰ এডমিশ্যন নল'লোঁ সো তোমালোকৰ চিটটো কি তুমি ল'বা নোৱাৰিম তো তেনেকুৱা নহয় কোনো তোমালোকৰ চিটটো তুমি নেক্সট ৰাউণ্ডতো পাৰ্টিচিপেট কৰিব পাৰিবা আপ টু দি মপআপ ৰাউণ্ড তোমালোকে পাৰ্টিচিপেট কৰিব পাৰিবা আৰু ছেকেণ্ড ৰাউণ্ডত যদি পাৰ্টিচিপেট কৰোঁ দেন মপআপত পাৰ্টিচিপেট কৰিব পাৰিম নে নাই সো ছেকেণ্ড ৰাউণ্ডত পাৰ্টিচিপেট কৰিলা তুমি এডমিশ্যনো পাই গ'লা নেক্সট তুমি মপআপতো পাৰ্টিচিপেট কৰিব পাৰিবা এইটো 2022 তেনেকুৱা নাছিল 2022 কি হৈছিল ছেকেণ্ড ৰাউণ্ডত পাৰ্টিচিপেট কৰিলে নেক্সট ৰাউণ্ডত পাৰ্টিচিপেট কৰিব নোৱাৰি কিন্তু 2023 24 25 এবাৰ হ'ব আৰু সো তোমালোকে মপআপত ৰাউণ্ডতো পাৰ্টিচিপেট কৰিব পাৰিবা এবাৰ নেক্সট সুধিছে কি তোমালোকৰ ছেকেণ্ড ৰাউণ্ডত যে এডমিশ্যন লৈ ল'লোঁ মানে কলেজ আপগ্ৰেড হ'ল মই এডমিশ্যনটো লৈ ল'লোঁ সো ফাৰ্ষ্ট ৰাউণ্ডৰ কলেজটো কি হ'ব সো ফাৰ্ষ্ট ৰাউণ্ডৰ কলেজটো তুমি যিটো কলেজ আগতে পাইছিলা ফাৰ্ষ্ট ৰাউণ্ডৰ সো সেইটো কলেজ তোমালোকৰ কেঞ্চেল হৈ যাব নেক্সট কলেজটো আহি যাবা ছাপ'জ তুমি ফাৰ্ষ্ট ৰাউণ্ডত AMC পালা সো নেক্সট ৰাউণ্ডত তোমালোকে GMC লৈ আপগ্ৰেড হৈ গ'লা সো তোমাৰ চিটটো কি হ'ব এইটো চিট তোমালোকৰ যিসকল তলত আছিল তলত আপগ্ৰেড কৰাটো তোমালোকে AMCত আহিব আৰু তোমাৰ চিটটো তুমি GMC পাই গ'লা সো তেনেকৈ তোমালোক আপগ্ৰেড হৈ যাব আগৰ কলেজটো তুমি ৰিট্ৰেভ কৰিব নোৱাৰিবা আৰু এটা ডাউট আছে কি ফাৰ্ষ্ট ৰাউণ্ডত তোমালোকে এডমিশ্যন লৈ ল'লা ছেকেণ্ড ৰাউণ্ডত আপগ্ৰেড কৰিলা কলেজ এলট হৈ গ'ল বাট যদি মই এডমিশ্যন নলওঁ কি হ'ব সো তুমি যদি এডমিশ্যন লোৱা তেতিয়া তোমাৰ প্ৰব্লেম নাই তুমি ডাইৰেক্ট তোমালোকৰ ফাৰ্ষ্ট ৰাউণ্ডৰ কলেজটো তোমাৰ গুচি যাব ছেকেণ্ড ৰাউণ্ডৰ কলেজৰ এডমিশ্যন লোৱা তোমাৰ চিটো গুচি যাব নেক্সট তুমি কি কৰিব লাগিব মপআপ ৰাউণ্ডত তুমি পাৰ্টিচিপেট কৰিব লাগিব ডাইৰেক্ট তাতে তোমাৰ যাই ফেচ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব আৰু তোমালোকে ফেচ চইচ ফিলিং কৰিব লাগিব সো যদি তোমাৰ চিট বাচি গৈছে সো সেইটো তোমালোকে নেক্সট ৰাউণ্ডত পাই যাবা কিন্তু ছাজেষ্ট কৰোঁ কি তোমালোকে ছেকেণ্ড ৰাউণ্ডত যি কলেজ পোৱা সেইটো লৈ ল'বা এৰি নিদিবা চিট কাৰণ যদি চিট বাচি নাযায় তেতিয়া প্ৰব্লেম হৈ যাব আৰু নেক্সট আৰু এটা কুৱেশ্যন আছিল কি ফাৰ্ষ্ট ৰাউণ্ডত তোমালোকে এডমিশ্যন পাই গ'লা ছেকেণ্ড ৰাউণ্ডত কেনেকৈ আপগ্ৰেড কৰিম সো ছাপ'জ মই এটা এক্সাম্পল দিছোঁ কি তোমালোকে ফাৰ্ষ্ট ৰাউণ্ডত তোমালোকে TMC পালা সো তুমি এতিয়া আপগ্ৰেড কৰিলে তোমালোকে GMC লাগে বা AMC লাগে সো কলেজ কি চুজ কৰিম যিটো তোমাৰ লগত তাৰে ওপৰত আছে সো GMC AMC GMC তোমালোকৰ ওপৰত আছে আৰু SMCও আছে সো এইকেইটা কলেজ তোমালোকৰ যদি লাগে এইকেইটা কলেজ তোমালোকে আগতে দি দিবা সব কলেজ দি নিদিবা যদি তোমালোকে GMC দিয়া AMC দিয়া GMC দিয়া তোমালোকৰ তাৰপিছত এই তিনিটাটো দিবাই তাৰপিছত যদি তোমালোকে DMC বা LMC তাৰ তলৰ কলেজবোৰৰ এতিয়া তোমাৰ এতিয়া TMC তোমালোকৰ আপগ্ৰেডৰ জেগা তোমালোকৰ ডাউনগ্ৰেড হৈ যাব সো এইটো এটা বহুত ইম্পৰ্টেণ্ট বস্তু হয় তোমালোকৰ ছেকেণ্ড ৰাউণ্ডৰ কাৰণে ছেকেণ্ড ৰাউণ্ডত যেতিয়া আপগ্ৰেড কৰিবা তোমাক যিটো কলেজ লাগে অকল সেইটো কলেজে দিবা সো এইখিনি আছিল কিছুমান ডাউট সো আৰু যদি কিবা ডাউট আছে তোমালোকে মোক সুধিব পাৰা ইনষ্টাগ্ৰামত সো ইনষ্টাগ্ৰামৰ হেণ্ডেল মোৰ এইটো হয় বা তোমালোকে তেতিয়া সুধিলে তোমাক পাৰ্চনেলি হেৰি দিম সো এতিয়া ভিডিঅ'টো ভাল লাগিছে যদি তোমালোকে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি থৈ দিবা আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা যি বহুত হেল্প হৈ যাব আৰু সো সেইখিনি আছিল কিবা ডাউট থাকিলে তোমালোকে ইনষ্টাগ্ৰামত সুধিব পাৰিবা মোক সো থেংক ইউ এণ্ড অল দ্য ভেৰি বেষ্ট